যেহেতু 2025 চনটো যাবলৈ হ'ল আৰু আমি পিকনিক ষ্টাৰ্ট কৰি দিলোঁ গম পাইছেনে আৰু এইটো হৈছে আমাৰ প্ৰথমটো পিকনিক আৰু যেটো হৈছে অফিচৰ কলিগৰ লগত আৰু দেখিছেনে এইখন আমি নদীৰ ওপৰে গাড়ীখন মানে আমাৰ বাছখন গৈ আছে আৰু আমি পিকনিকৰ কাৰণে আহিছোঁ অৰুণাচলৰ চেঁচালৈ আৰু আপোনালোকক দেখুৱাই থাকিম আমি পিকনিকত কি কৰিলোঁ আপোনালোকে ভালকৈ ভিডিঅ'টো চাব আৰু এই পিকনিক স্পট পাই আমি প্ৰথমতে ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেড বাটাৰ আৰু লাল চাহে সবে ব্ৰেকফাষ্ট কৰাৰ পিছত আমি এবাৰ বনোৱা ষ্টাৰ্ট কৰি বনাব কৰিলে না কক লিভাৰ পট ড্ৰাই ফ্ৰাই এইটো লিভাৰ এইটো হৈছে ব্ৰইলাৰ এইটো হ'ব পুৰা গাহৰি নাই আফ্ৰিকান সোয়াইন ফ্লুত বৰবাদ কৰি দিলে সেইকাৰণে ব্ৰইলাৰকে পুৰি খাব লাগিব এতিয়া পিঁয়াজ কাটা হৈ আছে পিঁয়াজ দিবা কিবা এটা কক ভাল লাগিছে কিন্তু ইমানো ভাল লগা নাই কিয় ভাল লগা নাই শুকান পানীয়ে বৈ যোৱা নাই নদীত পানী দেখাই দিওঁ আমাৰ এইটো চব ষ্টাৰ্ট হৈছে আৰু আমি প্ৰথমতে বনালোঁ লিভাৰ পটটো তাৰপিছত চিকেনখিনি পুৰিবলৈ বাদ দি পিনি চিকেন পকৰা বনোৱা হ'ল তাৰপিছত এয়া মাছ ফ্ৰাই আৰু এফালে বনাই আছে আৰু এফালে আমি নাচা ষ্টাৰ্ট কৰি আৰু আমি তাতে বেলেগ এটা পাৰ্টি লগ পালোঁ য'ত স্কুলৰ ষ্টুডেণ্ট গৈছিলে আৰু সিহঁতৰ লগতো আমি অলপ মিচিংগাটত নাছিলোঁ এইটো হৈ গ'ল ৰাইচ মানে আমাৰ ভাত ভটোৱাটো আৰু এইটো হৈছে চিকেন এইটো মাটন হয় মাটন অ'কে তাৰপিছত এইটো চালাড এইটো ড্ৰাই ফিছৰ কিবা চাটনি এটা আৰু এইটো ফিছ চিকেন লৈ আছিলে তাৰপৰা এইটো মটৰ পনীৰটো দেখাই দিওঁ এইটো মটৰ পনীৰ অ'কে নেমু এইটো জলফাই চাটনি চিকেন আৰু এয়া আমি খোৱা ষ্টাৰ্ট কৰিলোঁ আৰু